নমস্কাৰ স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো ADRE গেট 4ৰ ওপৰত লৈ অহা হৈছে। খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে ভিডিঅ'টো, গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আপোনালোকে বহুতে সুধি আছিলে আমাৰ ADRE গেট 4ৰ ভাইভা টেষ্ট কেতিয়া অনুষ্ঠিত হ'ব, লগতে ভাইভা টেষ্ট অনুষ্ঠিত হ'বনে প্ৰেক্টিকেল টেষ্ট অনুষ্ঠিত হ'ব, সেই বিষয়ত আপোনালোকে খুব কমেণ্ট কৰা দেখা পাইছিলে। গতিকে তাৰ ওপৰতে আজি ভিডিঅ' এটা লৈ আহিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই আপোনালোকৰ মন্তব্যসমূহ আপোনালোকে আগবঢ়াব। আপোনালোকে গমেই পালে 135ৰ এটা ৰিটেন টেষ্ট হৈ গৈছিলে আৰু ইয়াৰ ফলাফল ইতিমধ্যে ঘোষণা কৰা হৈছে। আপোনালোক যোনসকল কোৱালিফাইড হৈছে তেওঁলোকে এতিয়া আমাৰ ভাইভা টেষ্ট দিব লাগিব। তেওঁলোকে ভাইভা টেষ্ট দিব, 15 মাৰ্কৰ ভাইভা টেষ্ট এটা দিব লাগিব। আপোনালোকৰ 135 ৰিটেন টেষ্ট হৈছিলে, লগতে 15 মাৰ্ক যোগ হৈ পিনে আপোনালোকৰ 150 নম্বৰৰ এটা পৰীক্ষা অনুষ্ঠিত হ'ব। টোটেল 150 নম্বৰৰ হ'বগৈ আমাৰ, আৰু ইয়াৰ ভিতৰত আপোনালোকৰ ফাইনেল কাট অফটো যাব। ইয়াৰ ওপৰত আমাৰ যিহেতু 1:2 ৰেচিঅ'ত কেণ্ডিডেট লৈ যোৱা হৈছে, আপোনালোকে গমেই পাইছে এটা পষ্টৰ এগেইনষ্টত দুজনকৈ কেণ্ডিডেট লৈ যোৱা হৈছে। আৰু ফাইনেল চিলেকশ্যন আপোনালোকে 15 মাৰ্কৰ এটা ভাইভা টেষ্ট, লগতে প্ৰেক্টিকেল টেষ্ট এটা থাকিব। আপোনালোকৰ কোনসকলৰ প্ৰেক্টিকেল টেষ্ট থাকিব, লগতে কোনসকলৰ ভাইভা টেষ্ট থাকিব আপোনালোকে গম পাব ভিডিঅ'টোত। আমাৰ গেট 4ৰ দুখন পেপাৰ আছিলে, এখন ফাৰ্ষ্ট পেপাৰ আৰু এখন ছেকেণ্ড পেপাৰ। লগতে দুখন পেপাৰৰ 3টা কেটেগৰী আপোনালোকে গমেই পাইছে। 3টা কেটেগৰী, এটা হৈছে 10 পাছ, এটা হৈছে 8 পাছ, লগতে এটা হৈছে ITI পাছ এটা আছিলে। এই ITI পাছটোত আপোনালোকে প্ৰেক্টিকেল টেষ্ট দিব লাগিব, ভাইভা টেষ্ট ইয়াত নহয়। আপোনালোকে মই আগৰ ভিডিঅ'টো কৈছোঁ, আমাৰ যি ITI পাছৰ আমাৰ ফাৰ্ষ্ট পেপাৰ যিখন 10 লেভেলৰ পৰীক্ষা হৈ গ'ল, তাত আপোনালোকৰ যোনসকল ITI কেণ্ডিডেট আছে সেইসকলে এটা প্ৰেক্টিকেল টেষ্ট দিব লাগিব। তেওঁলোকৰ যোনটো ট্ৰেড হয়, ট্ৰেডৰ ওপৰত হয়তো তেওঁলোকে প্ৰেক্টিকেল টেষ্ট ল'ব। আৰু বাকী যিসকল আমাৰ ফাৰ্ষ্ট পেপাৰ আৰু ছেকেণ্ড পেপাৰ থাকি গ'ল গেট 4ৰ, তেওঁলোকে এটা 15 মাৰ্কৰ ভাইভা টেষ্ট দিব লাগিব। আৰু এই ভাইভা টেষ্টটো অনুষ্ঠিত হ'ব আপোনালোকৰ জুন মাহৰ শেষৰ ফালে, নহ'লে জুলাই মাহৰ প্ৰথম সপ্তাহতে ইয়াৰ হয়তো ভাইভা টেষ্টটো অনুষ্ঠিত হৈ যাব। আপোনালোকৰ ভাইভা টেষ্ট যিহেতু আমাৰ এটা দিনতে শেষ কৰিব নোৱাৰে, ইয়াৰ ভাইভা টেষ্টটো আপোনালোকৰ এটা দীঘলীয়া পৰ্যায়লৈ যাবগৈ। আপোনালোকৰ জুলাই মাহটো হয়তো ইয়াৰ ভাইভা টেষ্ট চলিয়ে থাকিব। জুলাই মাহৰ আমাৰ লাষ্ট উইকলৈকে হয়তো চলি থাকিব। গতিকে আপোনালোকৰ যোনসকলে ভাবি আছিলে ইয়াৰ ভাইভা টেষ্টটো কেতিয়া অনুষ্ঠিত হ'ব, গতিকে জুলাই মাহৰ ভিতৰত ইয়াৰ ভাইভা টেষ্ট অনুষ্ঠিত হৈ যাব। আৰু লগতে প্ৰেক্টিকেল টেষ্ট হ'ব আমাৰ যিসকল ITI কেণ্ডিডেট আছে সেইসকলৰ। গতিকে আপোনালোকক ইমানখিনিয়ে ক'ব বিচাৰিলোঁ। গতিকে আপোনালোকে যোনসকলে ভাবি আছিলে কেতিয়া অনুষ্ঠিত হ'ব, লগতে আৰু প্ৰেক্টিকেল টেষ্ট হ'ব নে ভাইভা টেষ্ট হ'ব, তেওঁলোকৰ বাবে লৈ আহিছিলে ভিডিঅ'টো। গতিকে ইমানখিনিয়ে। যদি ভিডিঅ'টোৰ পৰা কিবা উপকৃত হ'ল পাইছে তেনে বন্ধু বান্ধৱীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।